নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। এছিয়া কাপৰ যেতিয়া টিম ঘোষণা কৰিব লগা আছিল তাৰ আগতে বিভিন্ন চিন্তা চৰ্চা চলি আছিল কোনে পাব কোনে নাপাব। শ্ৰেয়াছ আয়াৰৰ নামটো আছিল, বহুতে কৈছিল যে পাব, তেখেতে পাব লাগে নিশ্চিতভাৱে, আইপিএলত ইমান ভাল খেলিছে পাবই লাগে। কিন্তু যেতিয়া টিম ওলালে বিচিচিআইৰ ফালৰ পৰা তেতিয়া বহুতে অবাক যে শ্ৰেয়াছ আয়াৰৰ নামটো তাত নাই। কি কাৰণে নাই বহুতে প্ৰশ্ন উত্থাপন কৰিছে বৰ্তমান সময়ছোৱাত, আৰু সেইবাবে আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ কি কাৰণে নাই বা সম্ভৱতঃ কাৰণ কি হ'ব পাৰে। এতিয়া অফিচিয়েল ষ্টেটমেণ্ট কি দিছে চিফ চিলেক্টৰ অজিত আগাৰকাৰ, তেখেতে সাধাৰণতে মন্তব্য এটা দিছে। তেখেতক সোধা হৈছিলে সংবাদ মাধ্যমৰ ফালৰ পৰা যে সাংবাদিকৰ ফালৰ পৰা কি কাৰণে তেখেত নাই। ইতিমধ্যে মই পোষ্ট আকাৰত সেইটো যিটো পোষ্ট আছিলে মই দিছোঁ আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলসমূহত, ফেচবুকৰ আমাৰ ক্ৰিকেট গুৰু আছাম পেজ, ইনষ্টাগ্ৰামৰ আমাৰ ক্ৰিকেট গুৰু আছাম পেজ, আৰু লগতে আমাৰ ইউটিউবৰ কমিউনিটি টেবতো মই আপোনালোকক দিছোঁ, সেইটো পোষ্ট আপোনালোকে হয়তো পাইছে। অজিত আগাৰকাৰে কৈছে যে শ্ৰেয়াছ আয়াৰক চিলেক্ট নকৰাটোৰ ক্ষেত্ৰত আমাৰ কোনো দুখ নাই, শ্ৰেয়াছ আয়াৰৰো কোনো দুখ নাই বুলি কৈছে, আৰু কৈছে যে তেখেতে অলপ অপেক্ষা কৰিব লাগিব। তেনেকৈ কৈছে তেখেতে নিজৰ পাল অহালৈকে, নিজৰ সময় অহালৈকে অপেক্ষা কৰিব লাগিব। তেনেকুৱা ধৰণৰ এটা মন্তব্য আমি দেখিবলৈ পাইছোঁ চিফ চিলেক্টৰ অজিত আগাৰকাৰৰ ফালৰ পৰা। আৰু এনেধৰণে কৈছে যে জেগা নাই, টিমত জেগা নাই, আমি তেওঁক কাৰ জেগাত চিলেক্ট কৰিম তেনেধৰণে কৈছে, কোনজন প্লেয়াৰৰ জেগাত আমি তেখেতক চিলেক্ট কৰিম তেনেধৰণে সাধাৰণতে কোৱা হৈছে অজিত আগাৰকাৰৰ ফালৰ পৰা। কোনোবাখিনিত সেইটো কথা ভুল নিচিনা লাগিলে, কোনোবাখিনিত কিন্তু শুদ্ধ নিচিনাও লাগে। কি কাৰণে মই এটা কথা কৈছোঁ, শ্ৰেয়াছ আয়াৰে কিমান নম্বৰত বেটিং কৰে, হয়তো নাম্বাৰ 3, কেতিয়াবা নাম্বাৰ 4, নাম্বাৰ 3, নাম্বাৰ 4 এনেকুৱা ধৰণতে জেগাতে বেটিং কৰিবৰ কাৰণে বেষ্ট হয় শ্ৰেয়াছ আয়াৰ। চ' এতিয়া আমি দেখিবলৈ পাইছোঁ নম্বৰ 3ত কোন আহি আছে। এটা সময়ত সূৰ্যকুমাৰ যাদৱে খেলি আছিলে অধিনায়ক, আৰু বৰ্তমান সময়ত কেইদিনমানৰ আগত আমি দেখিছিলোঁ যে কোনে খেলিছিলে, তিলক বৰ্মাই খেলি আছিলে। নম্বৰ 3ত তিলক বৰ্মা আহে, নম্বৰ 4ত আহে কোন, সূৰ্যকুমাৰ যাদৱ আহে। 3 আৰু 4 পজিশ্যনকেইটা কোনেও চুব নোৱাৰে বৰ্তমান সময়ত, এনেকুৱা হৈ গ'ল। তিলক বৰ্মাক কিয় চুব নোৱাৰে, কাৰণ তিলক বৰ্মাই 100 মাৰি দিলে কেইদিনমানৰ আগত, বেয়া প্ৰদৰ্শন কৰা নাছিলে, ভাল প্ৰদৰ্শন কৰি আছিলে। আৰু মেইন কথাটো হ'ল যে তিলক বৰ্মাই লগতে বলিঙো কেতিয়াবা দি দিব পাৰে, পাৰ্ট টাইম হিচাপে বলিঙো কেতিয়াবা মাৰে, প্ৰয়োজন হ'লে বলিঙো দি দিব পাৰে, সেইটো এডভান্টেজ থাকি গ'ল, আগবাঢ়ি গ'ল। বাকী কেপ্টেইন সূৰ্যকুমাৰ যাদৱকতো টাচ কৰিব নোৱাৰে কোনো, অধিনায়কৰ স্পটটো কোনেও ল'ব নোৱাৰে। গতিকে অজিত আগাৰকাৰে যিটো কথা কৈছে যে কাৰ জেগাত আমি খেলাম, সেইটো কিন্তু কোনোবাখিনিত কিন্তু শুদ্ধ নিচিনাও লাগে। তিলক বৰ্মাক বাহিৰত উলিয়াব নে 11ত খেলাবলৈ শ্ৰেয়াছ আয়াৰক, নে নাই সূৰ্যকুমাৰক বাহিৰত ওলাব, 3-4 পজিশ্যন কাক উলিয়াব। বাকী তাৰ তললৈতো নোৱাৰি ভাই, তাৰ তললৈ একেবাৰেই নোৱাৰি। তাৰ তললৈ আপোনাৰ বেটিং কৰিবলৈতো অলৰাউণ্ডাৰে আহিব, প্ৰায়ভাগ অলৰাউণ্ডাৰে আহিব, আৰু তাৰ তলত নেখেলেও শ্ৰেয়াছ আয়াৰে, সেইবিলাক বেটিং পজিশ্যন নহয়। তাৰ তলৰ যিবিলাক বেটিং পজিশ্যন আছে 5-6 সেইবিলাকলৈতো কেতিয়াও তেখেতে বেটিং কৰিবলৈ নাযায়। গতিকে সেইটো কিন্তু এটা কথা, কিন্তু যুক্তি থকা কথাই ক'লে অজিত আগাৰকাৰৰ ফালৰ পৰা। চ' তাৰপাছত আপোনালোকে জানে কোন আহিব, 5-6 এনেকুৱাবিলাক পজিশ্যনলৈ, সেইফালে আপোনাৰ ফিনিচাৰ টাইপৰ মানুহবিলাক আহে, আৰু হাৰ্দিক পাণ্ডিয়া আহিব, দেন অক্ষৰ পেটেল আহিবলৈ থাকিব, অলৰাউণ্ডাৰ আহিবলৈ থাকিব। তাৰপাছত যদি ডুবেক 11ত খেলা, ডুবেও সেই তেনেকুৱা ধৰণৰ পজিশ্যনত কেতিয়াবা আহিব পাৰে। আৰু আমি যদি ক'বলৈ যাওঁ ৰিংকু সিঙো, কেতিয়াবা ৰিংকু সিঙক যদি 11ত খেলায় ন, ৰিংকু সিঙকো সেই মোৰ মতে সেই ইমান আগতীয়াকৈ নপঠিয়াই, ৰিংকু সিঙকো সেই ফিনিচাৰ টাইপত খেলাবলৈ সেই একেবাৰে লাষ্টত 3-4 অভাৰ থাকোঁতে তেনেকুৱা সময়ত আহিবগৈ, 4-5 অভাৰ থাকোঁতে তেনেকুৱা সময়ত মানে অহা প্লেয়াৰ হয়। আৰু গতিকে সেইবিলাক পজিশ্যনততো এনেও নেখেলে শ্ৰেয়াছ আয়াৰে। শ্ৰেয়াছ আয়াৰক মধ্যক্ৰম লাগিবই, প্ৰপাৰ মধ্যক্ৰমৰ বেটাৰ হয়, গতিকে হয়তো 3 নহয়তো 4 এইকেইটা পজিশ্যন লাগিবই। আৰু এইকেইটা পজিশ্যন বৰ্তমান সময়ত যি দেখিছোঁ, তিলক বৰ্মা আৰু সূৰ্যকুমাৰে কেতিয়াও সেইকেইটাতো হটাবই নোৱাৰে, মই যিটো ক'লোঁ। গতিকে সেইটো কোনোবাখিনিত কিন্তু ভালদৰে ভাবি চাবলৈ গ'লে টান আছে, পোৱাটো টান আছে। বাকী এতিয়া তেনেকুৱা প্লেয়িং 11টো যদি আপোনালোকে ভাবি চায় অলপ টান হয় সেইটো পজিশ্যনত খেলাবলৈ। কিন্তু আমি যদি ক'বলৈ যাওঁ কাৰ ঠাইত খেলাব, আৰু এটা কথা থাকে, অক্ষৰ পেটেল বাৰু বৰ্তমান সময়ত টিমত অন্তৰ্ভুক্ত কৰিছে, তেখেতটো থাকিব লাগিবই। বৰ্তমান সময়ত জাদেজাও নাই, গতিকে তেখেত থাকিব লাগিব অক্ষৰ পেটেল, মেইনলি স্পিন বলিং অলৰাউণ্ডাৰ হিচাপে। বৰ্তমান সময়ত ভাইচ কেপ্টেইন দিয়া নাই বাৰু, শুভমান গিলক দিছে। আৰু ঠিক সেই একেদৰে আমি যদি ক'বলৈ যাওঁ ডুবেক অলৰাউণ্ডাৰ হিচাপে খেলাইছে, ডুবেৰ লগত নিমিলে শ্ৰেয়াছ আয়াৰৰ কথাটো, ডুবেতকৈ বেলেগ হয়। বহুতে ক'ব পাৰে যে ডুবেৰ ঠাইতে ল'ব পাৰিলেহেঁতেন নেকি, কিন্তু ডুবেৰ কথাটো বেলেগ হয়। আপোনালোকে দেখিছিলে যে ডুবেটোতো T20 ৱৰ্ল্ড কাপৰ স্কোৱাডতো আছিলে, তেনেকুৱা হয় কথাটো। আৰু মেইন কথা হ'ল যে ডুবে, অক্ষৰ পেটেল এইবিলাক অলৰাউণ্ডাৰৰ ঠাইত মানে এজন মিডল অৰ্ডাৰ বেটাৰ নহয়। আৰু ভালদৰে ভাবিবলৈ গ'লে ঘূৰাই পকাই সেই একেটা কথাই ওলাইগৈ যে প্ৰপাৰ বেটাৰৰতো প্ৰতিযোগিতাখন প্ৰপাৰ বেটাৰৰ লগতে হ'ব। তিলক আৰু আমাৰ সূৰ্যকুমাৰ যাদৱৰ লগতে প্ৰতিযোগিতাখন হ'ব শ্ৰেয়াছ আয়াৰৰ, সেইটো কাৰণে হয়তো চান্স পোৱা নাই। কি ক'ব এতিয়া, কথাটো তেনেকুৱাই হৈ যায়গৈ। আৰু এটা কথা আপোনালোকে যদি ভাবি চায়, তিলক আৰু সূৰ্যকুমাৰে কিন্তু
শ্ৰেয়াছ আয়াৰৰ এদিনীয়া ক্ৰিকেটত যিটো স্থান সেইটো খাবলৈ যোৱা নাই T20তে আছে কাৰণ এলোক T20 ফৰ্মেটতে খেলাই থকা হৈছে কাৰ্ডিকমে শ্ৰেয়াছ আয়াৰটো এদিনীয়া ফৰ্মেটত খেলিয়ে থাকিব টিম মেনেজমেণ্টৰ ফালৰ পৰা এনেকুৱা ভাবিব পাৰে যে আমি শ্ৰেয়াছ আয়াৰৰ লগত আগবাঢ়িম এদিনীয়াৰ ক্ষেত্ৰত আমি এদিনীয়াত তেখেতক নিয়মীয়াকৈ আগবঢ়াই নিম গতিকে মই এটা কথা প্ৰায় কওঁ যে প্ৰত্যেকজন প্লেয়াৰে প্ৰত্যেকটো টুৰ্ণামেণ্ট প্ৰত্যেকটো ফৰ্মেট খেলিব লাগিব বুলি কোনো কথা নাথাকে কৈছে যে শ্ৰেয়াছ আয়াৰকো তেনেকৈ ৰাখিব পাৰে BCCI ফালৰ পৰা ভাবিব পাৰে যে এদিনীয়াতে এখেতক ৰাখি থওঁ কেতিয়াবা সাধাৰণতে টিমৰ বেলেঞ্চো বনাব লাগে ধৰক কিছুমান য়ংষ্টাৰকো সুযোগ দিব লাগে এতিয়া তিলক বৰ্মা অভিষেকৰ নিচিনা প্লেয়াৰকো সুযোগ দিব লাগিব T20 য়ং জছৰ খেল বুলি কোৱা হয় অকমান য়ং প্লেয়াৰ নতুন চামৰো অলপ সুযোগ দিব লাগে তেনেকুৱা ধৰণৰ কথা কিছুমানো থাকে ধৰক এতিয়া মই যেটো ক'লো ডুবে ঠাইত বা ৰিংকু সিঙৰ ঠাইত নহব মানে ৰিংকু সিঙৰ কথাটো বেলেগ হয় ৰিংকু সিঙক একেবাৰে শেষৰ ফালে পঠিয়াই কেতিয়াবা আৰু সেইফালে ডুবেৰ কথাটো ডুবে অলৰাউণ্ডাৰ হৈ যায় তেনেকুৱা হয় আৰু মেইন কথাটো হ'ল যে পেস বলিং অলৰাউণ্ডাৰ এবাৰ দুটা নিব বিচাৰিছে হেতু এটা কথা হ'ল ডুবেৰ ঠাইত খালি হ'লহেঁতেন কিন্তু হয়তো মেনেজমেণ্টে ভাবিছে মোৰ মতে যে এবাৰ পেস বলিং অলৰাউণ্ডাৰ আমি দুটা লৈ যাওঁ ডুবে থাকিলে ডুবে বেটিঙো দিব পাৰিলে বলিঙো দিব পাৰিলে ভাল হ'ব আমাৰ কাৰণে সেইটো ভাবিব পাৰে আৰু ঠিক সেইদৰে আমি যদি ক'বলৈ যাওঁ হাৰ্দিক পাণ্ডিয়াটো আছে হাৰ্দিক পাণ্ডিয়াৰ সৈতে দুটা সাধাৰণতে পেস বলিং অলৰাউণ্ডাৰ লৈ গৈছে সেইটো কথা তেনেকৈ ভাবি গুণি লাষ্টত সেইটোৱে আৰু অংকটো সেইটোৱে যে নহ'লগৈ নবনিলে বস্তু নোলালে শ্ৰেয়াছ আয়াৰৰ জেগাটো নোলালে আৰু যদি কেনেবাকৈ ওলালেও হেঁতেন মই ভাবোঁ যে শ্ৰেয়াছ আয়াৰ 15ৰ ভিতৰত থাকিলেহেঁতেন বেঞ্চত থাকিবলগীয়া হ'লহেঁতেন যদি আহিলহেঁতেন হয়তো তিলক বৰ্মা তেতিয়া উলিয়াই দিব লাগিলহেঁতেন হয় নহয় সূৰ্য কুমাৰকটো উলিয়াবই নোৱাৰে 3 নম্বৰ খেলা ক্ষেত্ৰত তাৰ তললৈতো যাবই নোৱাৰে ন অলৰাউণ্ডাৰ বা আমি যদি ক'বলৈ যাওঁ হাৰ্দিক পাণ্ডিয়াৰ জেগাটোতো চুবগৈ নোৱাৰে অক্সৰৰ জেগাটো চুবগৈ নোৱাৰে কথাটো তেনেকুৱা হৈ যায় গতিকে এইখিনিয়ে আছিলে কথা আৰু এটা কথাই ভাবিব লাগিব যে আমি এজ এ টিম ইণ্ডিয়া আমাৰ সদায় ছাপোৰ্ট আছে কেতিয়াবা কিছুমান প্লেয়াৰে কোনোবাটো ফৰ্মেট নেখেলিব বুলিয়ে যে আমি গোটেই যে পৃথিৱীখন সলনি হৈ যায় তেনেকুৱা ধৰণৰ কথা নহয় বিভিন্ন ফৰ্মেটত বিভিন্ন প্লেয়াৰ এতিয়া আপোনালোকে দেখিবলৈ পাইছে টেষ্টৰ যিকেইটা প্লেয়াৰ সাই সুদৰ্শনৰ দৰে প্লেয়াৰ বা কৰুণ নায়াৰৰ দৰে প্লেয়াৰ তেনেকুৱা ধৰণৰ প্লেয়াৰবিলাককতো টেষ্টৰ কাৰণে চিলেক্ট কৰিছে বাকীবিলাক ফৰ্মেটৰ কাৰণে চিলেক্ট কৰা নাই কথাটো তেনেকুৱা হয় আৰু মই ভাবোঁ যে এইটো পাৰ্চনেলি ভাবোঁ যে শ্ৰেয়াছ আয়াৰ এদিনীয়া ফৰ্মেটৰ কাৰণে কিন্তু বেষ্ট সেইটো হয় T20টো পাৰিলেহেঁতেন কিন্তু এতিয়া বৰ্তমান দেখিলে মই যিখিনি কথা আলোচনা কৰিলোঁ অলৰেডি জেগা বনোৱাত যিটো কৈছে যে চিলেক্টৰৰ ফালৰ পৰা যে টান হৈছে অলপ টান হোৱা কথাটো কিন্তু অসত্য নহয় এইটো সত্য কথা যে জেগা বনোৱা কথাটো টান হয় কাৰণ সকলো প্লেয়াৰে যি পজিশ্যনত নেখেলে শ্ৰেয়াছ আয়াৰ এতিয়া আহি পেলাই 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ পজিশ্যনত বেটিং কৰিবলৈ নাহে আহিলে হয়তো 3 নম্বৰতে আহিব নহয়তো 4 নম্বৰতে আহিব গতিকে সেইটোৱে আৰু এনেই 15ত খেলা এনেই বেঞ্চত বহুৱাই থোৱাতকৈ ন অলৰাউণ্ডাৰ লৈ গৈছে যাতে কামত দিয়ে সেইটো এটা কথা যে বলিং বেটিং সকলো ফালে পাব এতিয়া আপোনালোকে যদি চাই টিমটো এবাৰ অলৰাউণ্ডাৰৰ সংখ্যা বেছি অলপ বেছিকৈ নিছে মধ্যকমত এনেকুৱা কিছুমান বেটাৰ আছে যি মানে বলিঙো কৰিব পাৰে বেটাৰ বলাৰ অলৰাউণ্ডাৰ নিছে গতিকে অলৰাউণ্ডাৰ বেছিকৈ নিছে অলৰাউণ্ডাৰ সৰহকৈ নিলেও কামত আহে ন বাকী আমাৰ এইটো যিটো টিম আমাৰ যিটো এছিয়া কাপৰ টিমৰ শ্বট এনালাইচিছ কোন কেনেকুৱা এইবিলাকতো অলপ মই বিশদভাৱে আলোচনা কৰিবলগীয়া আছে নেক্সট সেইটো ওপৰতে আলোচনা কৰিম চাগে নেক্সট টাইম যিটো ভিডিঅ' আহিব গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ইমান টেনশ্যন ল'বলগীয়া কথা নহয় সময় আহিব আৰু এছিয়া কাপহে ৱৰ্ল্ড কাপ নহয়তো আৰু সময় আছে যিটো অজিত আগাৰকাৰ কৈছে যে সময় আহিব বুলি কৈছে হয়তো এনেকৈও ভাবিব পাৰে যে এইটো জাষ্ট এছিয়া কাপ নেক্সট ৱৰ্ল্ড কাপ আহিবলৈ আছেই পাৰফৰ্মেঞ্চ আমি চাম এছিয়া কাপত আমি এইটো টিমেই দিছোঁ ৱৰ্ল্ড কাপৰ কাৰণে আমি বেষ্ট টিম নিম হয়নে নহয় ৱৰ্ল্ড কাপৰ কাৰণে চিলেক্ট হোৱাৰ এতিয়াও চান্স আছে গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ